প্ৰকৃত শিল্পী যে ৰাজীৱ খদিয়া আছিলে তেওঁ গীতৰ মাধ্যমেৰে সকলো ৰাইজকে মুহি থৈ গৈছে আৰু তাৰে উদাহৰণ সকলো ৰাইজে তেওঁ ঘৰখন বচাবলৈ বা সকলো দল সংগঠন ওলাই আহিছে তেওঁলোকৰ ঘৰখন ৰক্ষা কৰিবলৈ আৰু ন্যায়ালয়ৰ ওপৰত আমাৰো আস্থা আছে যিকোনো প্ৰকাৰে তেওঁ ঘৰখন বচাব পাৰিব সেইখিনিয়ে আৰু এজন আৰক্ষী বিষয়াই ইমান সুন্দৰকৈ তেওঁ সেই গীতসমূহ গাইছে এটা গীত গাইছে বাৰু গীতসমূহ নহয় এটা গীত গাইছে ইমানে প্ৰাণ খুলি গাইছে আপোনালোকে শুনিলে চকুলো নুটুকাকে থাকিব নোৱাৰিব ইমানে মানে সুন্দৰ গাইছে গম পাইছে কিন্তু সেইটো কাৰণে মই সেই গানটো লৈ আহিছো আৰু তেওঁ ঘৰৰ নথি পত্ৰ কি ক'লে নকলে সকলোখিনি ভিডিঅ' মই লৈ আহিছো আৰু ভিডিঅ'টো আৰম্ভ কৰিছো মই ৰাজীৱ খদিয়াৰ এটি গীতেৰে যিটো গীতেৰে নেকি যোৰহাটৰ কেছটো মানে পুৰা মিলি গৈছে অসম ৰখাতলে গৈছে যে একে মিলি গৈছে গটিকে চাওকচোন ভিডিঅ'টো আকৌ লগ পাই আছো অসমাজি ৰখাতলে গ'ল অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া অসমৰে ভাষা সংস্কৃতি আমি কি কৰিছো আমাৰ অসমীয়া মানুহবোৰে আমি কি কৰিছো আমাৰ ল'ৰা ছোৱালীবিলাকক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছো আমি পঢ়ুৱাইছো ইংৰাজী মাধ্যমত ইংৰাজী ক'বলৈ জানে হলহলীয়াকৈ আমাৰ ল'ৰাই কিন্তু অসমীয়া লিখিব পঢ়িব নাজানে আমি গৌৰৱ অনুভৱ কৰো মই লিখিছিলো অসমীয়া লিখা পঢ়া নজনাতো অসমীয়াৰ গৌৰৱৰ কাৰণ আজি নিজৰে সকলোবোৰ কি জলাঞ্জলি বাচি থাকিব জানো এটা জাতি হয় নহয় মই সেই কাৰণেই শেষত কৈছিলো মই কি বুলি সময় থাকোতে আহা অসমীয়া বান্ধুক কালত টঙালি ৰাখিবলে মান অসমৰে জাতি আৰু ভাষা সংস্কৃতি অসমীয়া সময় থাকোতে সকলোৱে ওলাই জয় আই অসম বুলি সকলোৱে সময় থাকোতে সকলোৱে ওলাই জয় আই অসম বুলি সকলোৱে বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীৱনৰ হাউলৈ মলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে ভাঙিলেও তুমি না ভাঙিবা প্ৰতিভাই অভিশাপ দিব
আকাশ থাকিব ধুমুহাই উৰুৱাই নিব নিউ কৰা ফেচাৰি চিঞৰেও নিউ কৰা ফেচাৰি চিঞৰেও তোমালৈ ঘূৰাই দিব তোমালৈ ঘূৰাই দিব বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে প্ৰয়াত শিল্পী ৰাজীৱ খটিয়াৰ ভূমি তদন্তৰ দাবী দুঃখীক কৰায়ত্ব কৰি শাস্তিৰ দাবী একত্ৰিত দল সংগঠন 21টা দল সংগঠনৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকক সাক্ষাৎ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান দল সংগঠনৰ তিনিচুকীয়াৰ পৰা আমি আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ সাংবাদিক বিপ্লৱ চেতিয়াৰ এক প্ৰতিবেদন সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ খটিয়াৰ ভয়ংকৰ যি ভূমি জালিয়াতি সেই ভূমি জালিয়াতি অনা অসমীয়াৰ যি বনিয়া আৰু বেংকৰ পৰিচালকে ষড়যন্ত্ৰমূলকভাৱে ভূমি লোৱাৰ যি ষড়যন্ত্ৰ কৰিছিল তাৰ বিৰুদ্ধে এতিয়া যিসমূহ অসমৰ বিভিন্ন দল সংগঠন ওলাই আহিছে আজি প্ৰথমতে আয়ুক্ত জিলা আয়ুক্তক সাক্ষাৎ কৰিছে তাৰপিছতে আৰক্ষী অধীক্ষক আয়ুক্তক সাক্ষাৎ কৰিছে বিভিন্ন দল সংগঠন নেতৃবৰ্গ আছে মধ্যে দেখুৱাইছে এইসকল আটাইৰে মন্তব্য ল'ম প্ৰথমতে আহিছোঁ কৃষকমুক্তি নেতৃবৰ্গ আছে আমাৰ লগত যিহেতু আজি দিনটোত জিলা আয়ুক্তগৰাকী আৰু আৰক্ষী অধীক্ষকগৰাকী কেনেধৰণৰ সহায় প্ৰদান কৰিছে এই গোটেই বিষয়টো আপোনালোকে সকলোৱে জানে যে যোৱা 26 জানুৱাৰী তাৰিখে প্ৰয়াত ৰাজীৱ খটিয়াৰ তিনিচুকীয়া যিডোখৰ ভেটি সেই মাটিত আমি সেই ঘৰত আমি আলোচনাত মিলিত হৈছোঁ তিনিচুকীয়া জিলাৰ সকলো জাতীয় দল সংগঠন সেইদিনাই আচলতে আলোচনাৰ সিদ্ধান্ত হৈছিলে যে আমি আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয় আৰু তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকৰ মহোদয় এই গোটেই বিষয়টো অৱগত কৰিম আৰু আজি সেই মৰ্মে আজি আৰক্ষী অধীক্ষক আৰু আয়ুক্ত মহোদয়ক আমি বিষয়টো অৱগত কৰিছোঁ তেওঁ আমাৰ গোটেই সংগঠনৰ কথাখিনি খুব আগ্ৰহেৰে শুনিছে আৰু তেওঁ আজি আমাক কৈছে যে তেওঁ এতিয়াই গোটেই কথাখিনি আমি সকলোৱে পৃথকে পৃথকে স্মাৰকপত্ৰ দিয়াৰ পিছতে তেওঁ কৈছে যে এতিয়াই তেওঁ এখন লিখিত তেওঁ উলিয়াব আৰু তেওঁ এক উচ্চ পৰ্যায়ৰ তদন্ত তেওঁ ঘোষণা কৰিব তেওঁ তিনিচুকীয়া জিলাৰ এডিচি জাবেদ আহমেদৰ নেতৃত্বত এখন তদন্ত কমিটি গঠন কৰি দিব আৰু এই গোটেই বিষয়টোক লৈ তদন্ত আৰম্ভ হ'ব এক নম্বৰ আৰু কথাটো হ'ল যে বেংকে পাঞ্জাব নেশ্যনেল বেংকে যে মনোজ চুতীয়াক এনেকৈ হাৰাশাস্তি কৰি আছে তেওঁক যে মাটি টুকুৰা দিন ধাৰ্য কৰি ঘূৰাই দিব লাগিব বুলি কৈ আছে বা বাজেয়াপ্ত কৰিম বুলি কৈছে গতিকে আজি আমাক ডিচি মহোদয়ে আশ্বাস প্ৰদান কৰিছে যে তেওঁ এই বেংকলৈ চিঠি লিখিব আৰু তেওঁ যাতে তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱালৈকে কোনো ধৰণৰ বেংকে যাতে এনেকৈ দাদাগিৰি কৰিব নোৱাৰে তাৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আজি আমাক আশ্বাস প্ৰদান কৰিছে এই মুহূৰ্তত আমি আশাবাদী যে ৰাজীৱ খটিয়াৰ পৰিয়ালে ন্যায় পাব জিলা আয়ুক্ত মহোদয়ক আমি আজি ইতিমধ্যেই বিভিন্ন দল সংগঠনে লগ কৰিছোঁ আৰক্ষী অধীক্ষক মহোদয়কো আমি লগ কৰিছোঁ তেওঁলোকে গোটেই বিষয়টো গুৰুত্ব সহকাৰে ল'ব এই কথা আমাক জনাইছে আৰু অনাগত দিনবিলাকত ৰাজীৱ খটিয়া যাতে পৰিয়ালটোৱে যাতে ন্যায় পায় তাৰ ব্যৱস্থা তেওঁলোকে কৰিব বুলি আমাক জনাইছে আমি আশা কৰিছোঁ যে অতি শীঘ্ৰে প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আশ্বাস নীতিবোৰ আছে হয় আমি 21টা জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনে একত্ৰিত হৈছোঁ একমাত্ৰ আমাৰ একত্ৰিত হোৱাৰ এটাই কাৰণ যে মনোজ চুতীয়াই যে দান সূত্ৰে ৰাজীৱ খটিয়াক দি বিপ্লৱ চেতিয়া আপোনাক ধন্যবাদ জনাইছোঁ কাইলৈ টাই আহোমসকলৰ মেডাম মেফি তিতাবৰত পঞ্চদশ মেডাম মেফিৰ ব্যাপক আয়োজন টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ব্যাপক প্ৰস্তুতি আৰু তিতাবৰৰ পৰা আমি আগবঢ়াইছোঁ সাংবাদিক চিত্ৰকমল বেজবৰাৰ এক প্ৰতিবেদন হয় টাই আহোমসকলৰ যিটো পৰম্পৰাগত পূৰ্বপুৰুষসকলক যিটো সোঁৱৰণ কৰি অনুষ্ঠিত কৰা মেডাম মেফি অনুষ্ঠান আৰু সেই অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে তিতাবৰত আৰু তিতাবৰ নগৰ সমিতিৰ উদ্যোগত টাই আহোম ছাত্ৰ সন্থা তিতাবৰ নগৰ সমিতিৰ উদ্যোগত এই মুহূৰ্তত এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে কাষতে মৈদাম সাজু কৰি ৰখা হৈছে চেমৰেং সাজু কৰি ৰখা হৈছে ঠিক তেনেকৈ এতিয়া এই মুহূৰ্তত এতিয়া সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আমি উদ্যোক্তাসকলৰ লগত কথা পাতিম যিহেতু তেওঁলোকৰ যিটো পৰম্পৰাগত যিটো পূৰ্বপুৰুষসকলক সোঁৱৰণ কৰা যিটো অনুষ্ঠান সেই অনুষ্ঠানটোক লৈ এতিয়া ইতিমধ্যে তেওঁলোকে যথেষ্ট
উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে যথেষ্ট সংখ্যক টাই আহোম ছাত্ৰ সন্থা যথেষ্ট সংখ্যক বিষয়ববীয়া আছে কৰ্মকৰ্তা আছে আমি পৰিৱেশটো দেখুৱাইছোঁ সমান্তৰালভাৱে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম উদযাপন সমিতি কাৰ্যকৰী বিষয়াগৰাকী আছে কাৰ্যকৰী সভাপতিগৰাকী আছে আপোনাৰ পৰাই আৰম্ভ কৰিম প্ৰস্তুতি কেনেকুৱা চলিছে অনুষ্ঠান কি আছে হয় বিগত বৰ্ষবোৰৰ দৰে এইবাৰো তিতাবৰ সদৌ টাই আহোম ছাত্ৰ সন্থা নগৰ সমিতিৰ উদ্যোগত আৰু দ্বিতীয়বাসী ৰাইজৰ সহযোগত আমি অহা কাইলৈ অৰ্থাৎ 31 জানুৱাৰীত পৰম্পৰাগতভাৱে আমাৰ পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ বিচাৰি আমি মেডাম মেফি অনুষ্ঠিত কৰিবলৈ লৈছোঁ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে এই অনুষ্ঠানত আমাৰ সাধাৰণতে পূৰ্বপুৰুষক শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু তেখেতলোকৰ পৰা আমাৰ আশীৰ্বাদ লোৱা হয় এইবাৰ আমাৰ সম্পূৰ্ণভাৱে প্ৰস্তুতি হৈছে আশা কৰিছোঁ অহা কাইলৈ সকলোৰে সহযোগত এই অনুষ্ঠানভাগি আৰম্ভপূৰ্ণভাৱে হয় চিত্ৰকমল বেজবৰ আপোনাক ধন্যবাদ জনাইছোঁ নিশ্চয় ভিডিঅ'কেইটা চালে নহয়নে আৰু চোৱাৰ পিছত সেই আৰক্ষী বিষয়াজনে যি ধৰণে গীতটো পৰিৱেশন কৰিছে সেইটোতো ভালেই লাগিছে বহুত ভাল লাগিছে কিন্তু দুখ লাগিছে মনত আৰু মাটিটোৰ কাৰণে যি দল সংগঠনে তেওঁলোকে নথি পত্ৰ জমা দিছিলে ক'ত ক'ত কি কৰিছে তেওঁলোকে সেয়া সকলোখিনি কৈ দিছে আৰু ভগৱানে কৰক সেইখিনি যাতে আমাৰ মনৰ আশা পূৰণ হয় তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই